এতে আহিছে বিয়াত সোমাইছে ভাত খাইছে গুলি মাৰিছে গহপুৰত গুলিৰ গৰ্জন গুলিত বিদ্ধ গহপুৰৰ লাদেন ভোট জলকীয়াৰ বাবে ভয়াবহ সংঘাত বিবাহ অনুষ্ঠানত ৰাইজৰ হাহাকাৰ বিয়া ঘৰত ভাত খাইছে ইটো টাইমত ভাত খাই কিনি উঠিছে উঠি কিনি জাষ্ট 3 কদম মানে খোজকাঢ়িছে মানে হাত ধুই কিনি খোজকাঢ়িছে মানে 3 কদম ডিষ্টেন্সতে পিছকিনিৰ পৰা মাৰ দিছে গলি এনেকা মাৰিছে গলিটো সোমাই গৈছে এইটো ৰেড হাত দি তাৰ আটকি গৈছে মানে বুধবাৰে নিশা সংঘটিত হ'ল ভয়াবহ ঘটনা গহপুৰৰ জয়পুৰত অনুষ্ঠিত হৈছিল এখন বিয়া সেই বিয়াতে অনিমন্ত্ৰিত অতিথি হৈ আহিল বিহাৰৰ চন্দন আৰু সুভাষ কুমাৰ দুই কুমাৰে খোৱাৰ পাততে লগালে অথন্তৰ অভ্যৰ্থনা গ্ৰহণ কৰি চলালে গুলি গুলিত বিদ্ধ হ'ল জয়পুৰৰ লাদেন নামেৰে পৰিচিত মিল্কিয়ৰ আছে ভোট জলকীয়াৰ খেতি সামাজিক মাধ্যমত ভোট জলকীয়াৰ ফটো দেখি গাঁৱৰে এজনৰ চিনাকি ডিমাপুৰৰ পৰা আহিছিল দুই বিহাৰৰ যুৱক বিয়া কেতিয়াবাই খাই ঘৰত থকা লাদেনক ফোন কৰি মতাই আনিলে বিয়া ঘৰলৈ ভাতো একেলগেই খালে কিন্তু তাৰ পাছতে এটা আমাৰ গাঁৱৰ মানুহ লগত এই দুজনটো আহিছে মানে লগতে তাৰ লগত কিয় আহিছে এইটো নাজানো যোনে আনিছে এইটো আমাৰ গাঁৱৰে হয় সমীৰ নাৰ্জাৰী যোনে গলি মাৰিছে এইবিলাক মানুহ বিয়াত একো বিয়া ইনভাইট নাই মানে সিহঁতে আহিছে বিয়াত সোমাইছে আৰু যোনে গুলি খাইছে এইটো মোৰে দাদা হয় মিল্কিয়ৰ মছাহাৰী সুভাষ বোলাজনক বিচাৰি পোৱা নাই এতিয়ালৈকে তাৰ পোৱা নাই পলায়ন কৰিছে প্ৰাৰম্ভিক তথ্য অনুসৰি ভোট জলকীয়াৰ ব্যৱসায় সন্দৰ্ভতে এই সংঘাত কথাৰ কথাকথি হৈছিল দুই পক্ষৰে মাজত কথা গুচি কেতিয়া গুলি ওলাল কোনেও তলকিবই নোৱাৰিলে ঘটনাৰ পাছতেই পলায়ন কৰিলে সুভাষ কুমাৰে নিশা প্ৰায় 11 বজাত সংঘটিত ঘটনাৰ অন্যতম অভিযুক্ত চন্দন কুমাৰ জালত পৰিল আৰক্ষীৰ চন্দনক গ্ৰেপ্তাৰ কৰাৰ লগতে জব্দ কৰিলে এটা ৰিভলভাৰ পিঠিৰ ভাগত গুলি খাই মিল্কিয়ৰ চিকিৎসাধীন অৰুণাচলৰ হাস্পতালত আৰক্ষীয়ে সুভাষৰ সন্ধানত আৰম্ভ কৰিছে অভিযান চলিছে চন্দন কুমাৰৰ জেৰা ক্ষিপ্ৰ তদন্তত পোহৰলৈ আহিব গুলীচালনাৰ আঁৰৰ কাহিনী গহপুৰৰ পৰা পলাশ ফুকন ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট